এই মুহূৰ্তত আহি পৰিছে চাৰিটাকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰতি বছৰৰ দৰে প্ৰধানমন্ত্ৰী মোদীৰ পাকৰীয়া দৃষ্টি আকৰ্ষণ কৰিলে দেশবাসীৰ। ইয়াৰ বিশেষত্ব জানেনে? ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে পৰম্পৰাগত সাজত দেখা গ'ল প্ৰধানমন্ত্ৰী মোদীক। প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁৰ পাগৰিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ভাৰতে আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। আজি এই বিশেষ দিনটোতে প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাগৰি আৰু কোট পৰিধান কৰি পেৰিডত অংশগ্ৰহণ কৰা দেখা গ'ল। আৰু ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে পৰম্পৰাগত সাজত দেখা গ'ল প্ৰধানমন্ত্ৰী মোদীক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশলৈ সকলো ধৰণৰ সাহায্য বন্ধৰ ঘোষণা। ট্ৰাম্প চৰকাৰৰ পতনৰ দিশে ইউনুছ চৰকাৰ ডাঙৰ বিপদত দুপৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। আৰু শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে দেশখনে বিভিন্ন দিশৰ সংকটত ভুগি আছে। তাৰ মাজতে আমেৰিকাই বন্ধ কৰিলে বাংলাদেশলৈ সকলো প্ৰকাৰৰ সাহায্য। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ মহম্মদ ইউনুছ চৰকাৰক ডাঙৰ আঘাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আমেৰিকা চৰকাৰে তাৎক্ষণিকভাৱে চৰকাৰ কাৰ্যকৰী হোৱাই বাংলাদেশলৈ সকলো ধৰণৰ সাহায্য বন্ধৰ ঘোষণা কৰিছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফাৰ। কি ক'লে সংগঠনটোৱে? আজি সমগ্ৰ দেশতে পালন কৰিছে গণৰাজ্য দিৱস, কিন্তু ইয়াৰ মাজতে গুৱাহাটীৰ কেইবাখনো স্থানত শুনিবলৈ পোৱা যায় বিস্ফোৰণৰ শব্দ। এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফাই। আজি সমগ্ৰ দেশে পালন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস, কিন্তু ইয়াৰ মাজতে আজি পুনৰ পুৱাৰ ভাগত গুৱাহাটীৰ কেইবাখনো স্থানতে বিস্ফোৰণৰ শব্দ শুনা যায়। এই বিস্ফোৰণৰ সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কোনো আনুষ্ঠানিক মন্তব্য প্ৰদান কৰা নাই, যদিও শেহতীয়াকৈ আলফায়ে এক বিবৃতি জাৰি কৰে আৰু এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফাই। সশস্ত্ৰ সংগঠনটোৱে কয় যে তেওঁলোকে উপনিৱেশিক সাহসৰ বাবে এই বাৰ্তা প্ৰেৰণৰ অৰ্থে এই বিস্ফোৰণ সংঘটিত কৰিছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটী মহানগৰীত বিস্ফোৰণ। বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। গণৰাজ্য দিৱসৰ দিনা গুৱাহাটী মহানগৰীত শুনা গৈছে বিস্ফোৰণৰ শব্দ। মহানগৰীত দুটা স্থানত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে। ISBTৰ সমীপত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বিস্ফোৰণৰ উৎসৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান।